নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি জানুৱাৰী 21 তাৰিখ। আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছো প্ৰথমটো খবৰ। অৰুণাচলৰ পৰা আম্বানীৰ চিৰাখানালৈ নিয়া হৈছে 20টাকৈ হাতী। এটা হাতীক লৈ ৰাজ্যত চলা বিতৰ্কৰ মাজতেই এটা নতুন খবৰ দিব লৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, অৰুণাচলৰ পৰা আম্বানীৰ চিৰাখানালৈ নিয়া হৈছে 20টাকৈ হাতী। সম্পূৰ্ণ তথ্য প্ৰকাশ কৰি স্পষ্টীকৰণ দিলে আম্বানীৰ গ্ৰুপে। সৰবৰাহ কৰা হাতীৰ ভিতৰত আছে 10টা দঁতাল আৰু 8জনী মাখুন্দি। এটা লগত নিয়া হৈছে এটা অৰ্ধবয়স্কৰ আৰু এটা পোৱালি হাতী। এটা অৰুণাচলত কাঠৰ কুন্দা কঢ়িওৱাত ব্যৱহাৰ হৈছিল হাতীকেইটা। বন্দিত্ববিহীন জীৱন দিয়াৰ বাবে নিয়া হৈছে হাতীকেইটা। এটা হাতীৰ গৰাকীৰ সন্মতি ক্ৰমে উদ্ধাৰ কৰা হৈছে হাতীকেইটাক। এটা মাউতৰ আঘাতত কেইবাটাও হাতী আহত হৈছে বুলি তথ্য প্ৰকাশ পাইছে। এটা আটাইকেইটা হাতীয়ে এটা বনতাৰাত লাভ কৰিব আজীৱন শুশ্ৰূষা। এটা উচ্চতম ন্যায়ালয়ে নিৰ্দেশ মৰ্মে লৈ যোৱা হৈছে বনতাৰালৈ। এটা গুজৰাটৰ বন বিভাগ আৰু অৰুণাচলৰ বন বিভাগৰ অনুমতি লৈ সৰবৰাহ কৰা হৈছে। এটা হাতীকেইটাৰ গৰাকী আৰু মাউতক বিকল্প সংস্থাপনৰো কৰা হৈছে ব্যৱস্থা। এটা অভিজ্ঞ পশু চিকিৎসকৰ তত্বাৱধানত সৰবৰাহ কৰা হৈছে হাতীকেইটা। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। 55 কোটিৰে নিৰ্মাণ কৰা মহানগৰী 6 মাইলৰ উৰণ সেতুৰ এতিয়া জৰাজীৰ্ণ ৰূপ। ভাঙি পেলোৱা হ'ব পাৰে উৰণ সেতুখন। এটা উৰণ সেতুখনৰ কেইবাটাও ঠাইতো প্ৰকাণ্ড ফাট মেলা দেখা গৈছে। দিব লৈছে এটা ব্ৰেকিং নিউজ। ভাঙি পেলোৱা হ'ব পাৰে নেকি মহানগৰী 6 মাইলৰ উৰণ সেতু। তন্নকৈ নিৰীক্ষণ কৰা হৈছে উৰণ সেতুৰ বিভিন্ন দিশ। অচিৰেই চৰকাৰে ল'ব পাৰে উৰণ সেতুখন ভাঙি পেলোৱাৰ সিদ্ধান্ত। এটা কমাত জৰাজীৰ্ণ হৈ পৰা উৰণ সেতুৰ কেইবা ঠাইতো প্ৰকাণ্ড ফাট মেলা দেখা গৈছে। আনকি সূতাটো ফাট মেলিছে সদাৱশ্য উৰণ সেতুখনৰ। বিগত এমাহে বাহ দি বন্ধ ৰখা হৈছে উৰণ সেতুখনৰ এটা অংশ। এটা গণেশগুৰি দিশৰ পৰা সেতুৰ আৰম্ভণিতে কেইবা ঠাইতো ফাট মেলা দেখা গৈছে। এটা ৰেলৱে বিশেষজ্ঞ অভিযন্তাই নিৰীক্ষণ কৰি আছে সেতুখন। মেৰামতিৰ বাবে সহায় লোৱা হৈছে কেইবাটাও নিৰ্মাণ প্ৰতিষ্ঠানৰ বিশেষজ্ঞই। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। এটা ভাল খবৰ, ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিলে অসমৰ মহম্মদ শামীয়ে। ক্ৰীড়া জগতৰ বাবে সাফল্য। ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিলে অসমৰ মহম্মদ শামীয়ে। অসমৰ সুসন্তান মহম্মদ শামীক লৈ এতিয়া গৌৰৱান্বিত অসমবাসী। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। অসমৰ ক্ৰীড়া জগতৰ বাবে সাফল্য কঢ়িয়াই আনিলে মহম্মদ শামীয়ে। ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিলে অসমৰ মহম্মদ শামীয়ে। এটা 20 বছৰ অনুৰ্ধৰ ভাৰতীয় ফুটবল দলত দেখা যাব অসমৰ খেলুৱৈগৰাকীক। মৰিগাঁও দলবাৰীৰ সুসন্তান মহম্মদ শামীক এতিয়া লৈ গৌৰৱান্বিত অসমবাসী। ইয়াৰ পূৰ্বে 17 বছৰ অনুৰ্ধ ভাৰতীয় ফুটবল দলতো স্থান পাইছিল শামীয়ে। ইণ্ডোনেছিয়া, থাইলেণ্ড, ভূটানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ফুটবলত শামীয়ে বুটলিছিল সফলতা। এটা ভাৰতীয় ফুটবল দলত মিডফিল্ডাৰ হিচাপে দেখা যাব মহম্মদ শামীক। দিল্লীৰ সুদেভা একাডেমীত 2021ৰ পৰা শামীয়ে লৈ আছে প্ৰশিক্ষণ। অসম সন্তান মহম্মদ শামীক আপুনিও জনাওক শুভেচ্ছা। অসমৰ ক্ৰীড়া জগতৰ বাবে এতিয়া সাফল্য কঢ়িয়াই আনিলে মহম্মদ শামীয়ে। ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিলে অসমৰ মহম্মদ শামীয়ে। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। পুনৰ গৰজি উঠিল মহানগৰ আৰক্ষীৰ বন্ধুক। আৰক্ষীৰ জিম্বাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই কুখ্যাত ডকাইত জয়দেৱ মজুমদাৰলৈ আৰক্ষীৰ গুলী। দিব লৈছে এটা ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীত কুখ্যাত ডকাইতক এনকাউণ্টাৰ কৰে। জয়দেৱ মজুমদাৰ নামৰ ডকাইতটোলৈ আৰক্ষীৰ গুলী। গড়চুকৰ মইনা সুৰুঙত জয়দেৱলৈ গুলী চালনা কৰে আৰক্ষীয়ে। এটা বাওঁ ভৰিত গুলী লাগিছে ডকাইতৰ জয়দেৱ মজুমদাৰৰ। এটা সহযোগী দেখুৱাবলৈ নি আৰক্ষীৰ জিম্বাৰ পৰা পলায়নৰ চেষ্টা। সহযোগীক দেখুৱাবলৈ নি আৰক্ষীৰ জিম্বাৰ পৰা পলায়ন চেষ্টা কৰে। আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল জয়দেৱে। GMCHলৈ লৈ যোৱা হৈছে গুলীবিদ্ধ ডকাইতটোক।
এটা গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড জয়দেৱ ঘৰৰ বিৰুবাৰীৰ শংকৰপুৰত এটা চুৰি ডকাইতি চিলনী চোৰৰূপে কুখ্যাত আছিল ধৃত জয়দেৱ। পল্টন বজাৰ আৰক্ষীয়ে এতিয়া দুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ডকাইতটোক। এটা গুৱাহাটী মহানগৰীত কুখ্যাত ডকাইতক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। ৰাজ্য কঁপাই যোৱা মাজবাটত কাণ্ডৰ দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে একাংশই। নাৰকীয় কাণ্ডৰে জড়িত 5 দোষীক যাৱজ্জীৱন কাৰাদণ্ড। অভিজুল আলী, মুস্তাক আহমেদ আৰু মহিদুল ইছলাম, এহছান আহমেদ আৰু ছাদ্দাম হুছেইনে সংঘটিত কৰিলে এটা জঘন্য কাণ্ড, যিটো কাণ্ড শুনিলে আপুনিও হতবাক হৈ পৰিব। ৰাজ্য কঁপাই যোৱা মাজবাট কাণ্ডৰ দোষীক এতিয়া কঠোৰ শাস্তি। নাৰকীয় কাণ্ডৰে জড়িত 5 পাখণ্ডক যাৱজ্জীৱন কাৰাদণ্ড। টিউচনলৈ যোৱাৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰে 5 লম্পটে। এটা অভিজুল আলী, মুস্তাক আহমেদ, মহিদুল ইছলাম লগতে এহছান আহমেদ আৰু ছাদ্দাম হুছেইনে সংঘটিত কৰিলে জঘন্য কাণ্ড। 2024 22 জুনত সংঘটিত এই ঘটনাৰ চূড়ান্ত ৰায় আদালতৰ। এটা ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ SN দেউৰীয়ে দিয়ে এই ৰায়। এটা ৰাজ্য কঁপাই যোৱা মাজবাটৰ কাণ্ডৰ দোষীক এতিয়া কঠোৰ শাস্তি দাবী কৰে একাংশ লোকে। নাৰকীয় কাণ্ডৰে জড়িত 5 পাখণ্ডক এতিয়া যাৱজ্জীৱন কাৰাদণ্ড। টিউচনলৈ যোৱা ছাত্ৰীক ধৰ্ষণ কৰিছিল এই 5জন লম্পটে।